হেল্ল' এভৰিৱান, আকৌ এখন বিয়ালৈ যাবলৈ ওলাইছোঁ আৰু এয়া ৰাস্তাত ৰখি আছোঁ আৰু ইফালে এয়া দেউতাক আহিলে আৰু আমি এতিয়া বিয়ালৈ যাম আৰু বিয়া ঘৰ আহি পাই গ'লোঁ। বিয়া ঘৰৰ গেট ঘৰৰ ওচৰতে বিয়া, নেপালী পট্টি বুলিও কয়, নীলবস্তি বুলিও কয়। বেছি এটা সময় নালাগে ঘৰৰ একেবাৰে ওচৰত আৰু খোজকাঢ়িয়ে আহিলোঁ। আহক এতিয়া বিয়াখনলৈ সোমাই যাওঁ আৰু বিয়াখনৰ পৰিৱেশ আপোনালোকক দেখুৱাম। ছোৱালীৰ বিয়া। বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে দেই, বৰ ভাল লাগিছে। আৰু এয়া সোমোৱাৰ বাওঁ চাইডে এয়া চেলফি ল'বৰ কাৰণে ধুনীয়াকৈ বনাই দিছে এয়া ছাইডতে। আৰু এই সকলো চেলফি লোৱাত ব্যস্ত। ময়ো উঠিব লাগিব, ফটো উঠিম। আগতে বিয়াখনৰ চাৰিওফালে আপোনালোকক দেখুৱাই লওঁ, তাৰপিছত বিয়াত ফটো উঠিম। মানুহ বহুত মানুহ। বিয়া ঘৰ একেবাৰে চাৰিওফালে ভৰি আছে মানুহে আৰু বহিবলৈও জেগা নাই, প্ৰায় মানুহ খাৰা হৈয়ে আছে। আৰু দৰা আহি পালে একেবাৰে ৰভাৰ তলত, সেইকাৰণে মানুহ এইখিনি সময়ত বেছি হয়। কিন্তু দৰাৰ লগত বেছি এটা মানুহ অহা নাই, 15জন নে 18জন, কাৰণ দৰা হ'ল উৰিষ্যাৰ, বহুত দূৰৰ। আৰু বিয়াঘৰ দুইফালে দুটা ৰাস্তা আছে আৰু দুইফালে সোমাব পাৰি। এই মহাকাল মন্দিৰৰ এইটো ছাইডেও সোমাব পাৰি আৰু এইটো ছাইডেও ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিছে। দুইটা ছাইডে দেখুৱাই দিলোঁ, সেইটো মেইন ফ্ৰণ্ট ছাইড আৰু এইটো বেক ছাইডটো। আৰু এইফালে ছাইডত খোৱা বোৱাৰ ব্যৱস্থা কৰিছে। সন্মুখত এখন যিখন দুৰ্গা পূজা হয় তাৰ ফিল্ডখনতে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে। আৰু এতিয়া প্ৰথমতে কইনা ভিতৰত আছে, গৈ পেলাই গিফ্টটো দি লওঁ, কাৰণ গিফ্টটো লৈ পেলাই এনেকৈ ভিডিঅ' কৰি ফুৰিবলৈ অসুবিধা হয়। গিফ্টটো দি লওঁ আৰু যদি পাৰোঁ কইনাক আপোনালোকক দেখুৱাম। এতিয়া ভিতৰত কেনেকুৱা পৰিৱেশত আছে সেইটো চাই পেলাই মই ভিডিঅ' কৰিম। তেওঁলোকৰ বিয়া ঘৰৰ চোতালৰ পৰা বাহিৰৰ ৰাস্তালৈকে গোটেই এয়া পেণ্ডেল। আৰু এতিয়া যে মই গৈ আছোঁ এইটো হ'ল মেইন ৰাস্তাটো সঠিকে দিছে, মানে বিয়া ঘৰৰ সন্মুখৰ ৰাস্তাটো একেবাৰে সন্মুখৰ ঘৰলৈকে দিছে। আৰু সন্মুখৰ ঘৰখনত কফি, পকৰি, এনেকৈ পানী পুৰি কিবা কিবি ব্যৱস্থা কৰিছে। আৰু সেইফালে মই যোৱাও নাই আৰু আমি খোৱাও নাই, সেইকাৰণে যোৱাও হোৱা নাই। আৰু এয়া ওপৰত দেখাই দিলোঁ এইখিনি, কাৰণ বিয়া ঘৰত বেছি এটা সময় থাকিব নোৱাৰোঁ। ঘৰত যেতিয়া মা অসুস্থ আৰু দেউতাও যেতিয়া আহি আছেহি, দেউতাও অকণমান অসুস্থ, সেইকাৰণে বিয়া ঘৰত বেছি সময় থাকিব নোৱাৰোঁ। সেইকাৰণে প্ৰথমতে ভিডিঅ'খিনি কৰি লওঁ, কইনাক গিফ্ট দি লওঁ, তাৰপিছত যদি পাৰোঁ তেতিয়া আপোনালোকক দেখুৱাম। সকলোৱে খাৰা হৈ দৰা জুমি চাই আছে আৰু মই এতিয়ালৈকে দেখি পোৱা নাই। আৰু ইমান ভিৰ হৈ আছে, কেনেকৈ দেখি পাম। গতিকে পিছতে দৰা কইনা একেলগে আপোনালোকক দেখুৱাম। আৰু এতিয়া প্ৰথমতে ব'লক ভিতৰৰ ভাগলৈ যাওঁ। যদি কইনা ভিডিঅ' কৰিব পৰা পৰিৱেশত আছে তেতিয়া কৰিম, নহ'লে একপি ফটোৱে উঠি ল'ম। দৰা দুদিন আগতে আহি পেলাই ইয়াত ৰঙাপাৰাত আছিলেহি, কাৰণ দৰা যেতিয়া উৰিষ্যাৰ দূৰৰ, সেইকাৰণে দৰা ঘৰৰ মানুহ দুদিন আগতেই আছিলেহি। আৰু কইনা আমাৰ ইয়াৰে, আৰু কইনা কেলকাতাত নাৰ্ছ কৰে, কইনাই, আৰু দৰা হ'ল ইঞ্জিনিয়াৰ। আপোনালোকক কৈ দিছোঁ, তেতিয়া মানে বিয়া এখন চালে যদি কৈ দিয়া হয় সকলো কথা, তেতিয়া মানে আপোনালোকৰো ভাল লাগে ন, ক'ৰ বিয়া কি কথা, সেইবাবে কথাখিনি কৈ দিছোঁ। আৰু এয়া মণ্ডপটো বৰ ধুনীয়াকৈ সজাই থৈছে। এতিয়ালৈকে বাৰু আপোনালোকে গম পাইছেনে এইখন কি সম্প্ৰদায় বিয়া। আৰু এয়া মণ্ডপটো বৰ ধুনীয়াকৈ সজাই থৈছে, সকলো ৰেডি কৰি থৈছে, খালি দৰা কইনা বহি ইয়াত বহিলে আৰম্ভ হ'ব। আৰু বৰ ধুনীয়াকৈ সজাই পৰে। আম পাত, কলপুলি 4টা দিছে, আৰু ডাব নাৰিকল দি ৰঙা কাপোৰ বৰ ধুনীয়াকৈ সজাইছে। আৰু ঠাইখিনি বৰ পৰিষ্কাৰ পৰিচালনা কৰি ৰাখিছে। একেবাৰে ঘৰৰ দুৱাৰমুখৰ চোতালতে, কইনা যি বিবাহ হ'ব সেইখন নিজৰ চোতালত হ'ব। আৰু এয়া আমি এতিয়া কইনা ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। এইটো মুখৰ ৰুমটো, আৰু কইনা হেনো এতিয়া ৰেডি হৈ আছে। আপোনালোকক মই ভিডিঅ' দেখাব নোৱাৰিম, কাৰণ অকণমান কাপোৰ কানি পিন্ধি হেৰি হৈ আছে, আৰু এইখিনি সময়ত দেখুৱাব নোৱাৰিম। কিন্তু একপি ফটো উঠি আহিম গিফ্ট দি, আৰু আপোনালোকক দেখুৱাম কইনা।
আৰু এক কপি নহয় 2 কপিয়ে ফটো উঠিলোঁ কইনাক গিফ্ট ওলাবই আপোনালোকে দেখিব কইনা আৰু এইখন হ'ল নেপালী সম্প্ৰদায় বিয়া এতিয়ালৈকে বাৰু আপোনালোকে গম পাইছিল নে এইখন কি সম্প্ৰদায় বিয়া আৰু নেপালী সম্প্ৰদায় বিয়া আৰু তেওঁলোকৰ তিনিজনী ছোৱালী এজনী ডাঙৰজনী প্ৰথম বিয়া আৰু প্ৰথম বিয়া সেইকাৰণে মানুহৰ সমাগমো বহুত বেছি আৰু আমাৰ ইয়াত 9টামান বজাৰ পৰা মানুহ বহুত হয় ভিৰ হৈ যায় সিকণ 9টা মানে 8 বজাৰ পৰা ধৰক 10:30 11 বজালৈ মানুহৰ বহুত ভিৰ এটা হয় আৰু এয়া কইনাৰ ভৈনীয়েক এজনী নিজৰ ভৈনীয়েক আৰু এজনী সম্বন্ধীয় ভৈনীয়েক এয়া চাকি চাউল লৈ এনেকৈ আগে আহি আছে আৰু কইনাৰ পিছে পিছে আৰু সকলোৰে দৃষ্টি কইনাৰ ওপৰত এতিয়া দেই প্ৰায়ে দেখি থাকোঁ কইনা যদিও বাহিৰত থাকে আহিলেই দেখা পাওঁ ইফালে সিফালে যায় যেতিয়া দেখা পাওঁ কিন্তু আজি সদায় দেখি থকা আৰু আজি বিয়া দিনা দেখা গতিকে বহুতখিনি পাৰ্থক্য আছে ন এনেকুৱা এটা দিন আকৌ ঘূৰাই নাহে নহয় সেইবাবে ময়ো চাম আপোনালোককো দেখুৱাম আৰু এয়া কইনাৰ দুজনী ভৈনীয়েক চাকি ঘটি তেনেকৈ আমপাত লৈ পেলাই এনেকৈ আগে গ'ল আৰু এয়া কইনা লাহে লাহে আহি আছে আগতে দৰা সন্মুখত বহি আছে দেখিয়ে পোৱা নাই তেওঁলোকে গোটেই ৰভাতলখন একেবাৰে চাৰিওফালে কাৰণ এইখিনি জ্বলোৱাৰ পৰাহে অকণমান মানুহখিনি কমিল নহ'লে মানুহেই ভৰি আছে আৰু দৰা কইনা বহাৰ পিছত ময়ো নিজে চাম আৰু আপোনালোককো দেখুৱাম আৰু পাৰিলে দৰা কইনাৰ ফটো উঠাই ল'ম কইনা দৰা বহালৈকে অকণমান এয়া ছাইডৰ ফালেও এয়া এনেকৈ ডেক'ৰেশ্যন কৰি দিছে সেইখিনিও দেখুৱাই দিলোঁ আৰু মানুহ এইফালেও আহি আছে গৈ আছে আৰু এনেকুৱা দৰা কইনা বহি লওক তাৰপিছত মই আপোনালোকক দেখুৱাম আৰু এইকণতে কৈছোঁ আপোনালোকৰ যদি বিয়াখন চাই ভাল লাগিছে দৰা কইনা ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব তেতিয়াহে মই গম পাম ভাল লাগিছে বুলি আৰু এয়া আমাৰ দৰা কইনা নমস্কাৰ দিছে দেই কইনা আমাক আৰু এয়া দৰা কইনা আৰু আহিলোঁ আমি খাবৰ বাবে ভিতৰলৈ আহিলোঁ আৰু বৰ ধুনীয়াকৈ বনাইছে মই ভিডিঅ'হে কৰা নহ'ল আৰু বহুত লৰালৰি হৈছে ঘৰলৈও যাব লাগে আৰু খুৱাইছিলে পোলাও নান মাছ মাংস পনীৰ এনেকৈ বহুত কিবাকিবি খুৱাইছিলে আৰু তাৰপিছত এয়া কইনা ঘৰৰ সকলোৱে এয়া ফূৰ্তি কৰি আছে একেবাৰে এই কইনা ঘৰ পাৰ্টি দেই নাচি আছে যে মানুহৰ পৰা দেখি নাপায় অকণমান যেন তেনে মূৰখিনিকে উঠিছে আৰু দেখুৱাই দিছোঁ আপোনালোকক এয়া চবেই নাচি আছে কইনা দৰা ওলাৰ পিছত ডান্সত মন কইনা ঘৰৰ ছোৱালী বোৱাৰী বিয়া বুলি ক'লে সকলোৱে অকণমান ফূৰ্তি কৰে নহয়নে দৰা অহাৰ পিছত কইনা উলিয়াৰ পিছত গতিকে এনেকৈ ধুনীয়াকৈ নাচি আছে আৰু ভাবিলে অকণমান আপোনালোককো দেখুৱাই দিওঁ আৰু ইফালে বেণ্ড বজাই আছে এই মণ্ডপটোৰ সন্মুখতে আৰু তাৰপিছত 2 কপিমান ফটো উঠোঁ বোলক দৰা কইনাৰ আৰু এয়া দৰা কইনাৰ ফটো উঠিছোঁ বৰ ধুনীয়াকৈ পজ দিলে 1 কপি 2 কপি ময়ো ফটো উঠি ল'লোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ আৰু বৰ ধুনীয়া পজ দিছিলে মইহে উঠাব পাৰিছোঁ নে নাই আৰু এয়া দৰা কইনাৰ লগতো উঠিলোঁ আৰু বিয়া ঘৰৰ পৰা আৰু এতিয়া ওলাই ঘৰলৈ বুলি আহিছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থ্যাংক ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই